মিচিং স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ আৰু বিগত সময়ত তেওঁলোকে প্ৰায় 2 শতাধিক উচ্চ শিক্ষিত যুৱকক প্ৰশিক্ষণ প্ৰদান কৰিছিল তেওঁলোকে আসলতে হেয়াৰ ডিচাৰ হিচাপে আৰু সেই হেয়াৰ টেকনিচিয়ানসকলক আজি আনুষ্ঠানিকভাৱে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি তেওঁলোকে এককালীন এক সাহায্য প্ৰদান কৰিছে মই প্ৰথমে এক দৃশ্যাংশ দেখুৱাইছোঁ যে এইসকল যুৱকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ বিভিন্ন স্থানত তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে একোখনকৈ আসলতে চেলুন তেওঁলোকে খুলিছে আৰু এই চেলুন খুলি তেওঁলোকে নিজে সংস্থাপিত হৈছে আৰু নিজৰ পৰিয়ালকো তেওঁলোকে চলাবলৈ সক্ষম হৈছে মই এই দৃশ্যাংশ দেখুৱাইছোঁ এইসকল যুৱক যুৱতী তেওঁলোকে আসলতে পূৰ্বতে যেহেতু তেওঁলোকে বিভিন্ন স্থানত গৈ ঘৰৰ পৰা বাহিৰত গৈ তেওঁলোকে আসলতে হায়দৰাবাদ কেৰালালৈ তেওঁলোকে ঢাপলি মেলিছিল কিন্তু তাৰ পৰিৱৰ্তে মিচিং স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰা এক আসলতে প্ৰশিক্ষণৰ জৰিয়তে আসলতে হেয়াৰ ড্ৰেছাৰৰ যি প্ৰশিক্ষণ দিয়া হৈছিল সেই প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁলোকে নিজা অঞ্চলত একোখনকৈ তেওঁলোকে চেলুন তেওঁলোকে খুলিবলৈ সক্ষম হৈছে আৰু চেলুন খুলি তেওঁলোকে নিজৰ সংস্থাপিত হৈছে আৰু এই স্বাৱলম্বিতাৰ যি পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে সেই তাক লৈ আজি তেওঁলোকক স্বীকৃতি হিচাপে আনুষ্ঠানিকভাৱে মিচিং স্বায়ত্তশাসিত পৰিষদে 10,000 টকাকৈ আসলতে তেওঁলোকক এককালীন সাহায্য প্ৰদান কৰিছে আৰু তেওঁলোকৰ প্ৰায় 2 শতাধিক যেহেতু এনেধৰণৰ যুৱক যুৱতী আছে এই 2 শতাধিক এনেধৰণৰ যুৱক যুৱতীক তেওঁলোকে এনেধৰণে ইয়াত মই দেখুৱাইছোঁ তেওঁলোকক আজি আৰ্থিক সাহায্য প্ৰদান কৰিছে আৰু এই আৰ্থিক সাহায্যৰ জৰিয়তে তেওঁলোকে নিজা এক উদগনিমূলক এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু মই এগৰাকী এই আসলে বিশেষকৈ প্ৰশিক্ষণ গ্ৰহণ কৰা বা পূৰ্বতে আন এজন যুৱক আছে আমি জানিব বিচাৰিম প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ যে ঘৰ ক'ত আৰু এই যে প্ৰশিক্ষণ গ্ৰহণ কৰা হ'ল কি অনুভৱ কৰিছে আপুনি যে এই বৃত্তিটোৰ লগত জড়িত হয় মোৰ ঘৰ গোগামুখ নপামেৰ ভঙা আৰু এই প্ৰশিক্ষণটো আমি লৈছিলোঁ 2 বছৰ আগত তাৰপিছত এই প্ৰশিক্ষণটো লৈ আমি বহুত উপকৃত হৈছোঁ আৰু এনেকৈ যে আমাক এককালীন সাহায্য দিছে বহুত ধন্যবাদ জনাইছোঁ আপুনি প্ৰশিক্ষণ লোৱাৰ পিছত দোকান এটা য'ত খুলিছে হয় দৈনিক এতিয়া কিমান টকা আপুনি হয় এতিয়া দৈনিক মোৰ 1,1200 তেনেকৈ থাকে এই যিটো পদক্ষেপ এই পদক্ষেপটো লৈ এতিয়া আপোনালোকে আগতে ক'ৰবাত বাহিৰলৈ গুচি গৈছিলে নেকি কিবা কাম বন কৰিব লাগে গৈছিলোঁ কেৰেলা গৈছিলোঁ হয় হয় ঘূৰি আহিছোঁ কেৰেলাতকৈ এতিয়া লাভান্বিত হৈছেনে ইয়াতে লাভান্বিত হয় এইগৰাকী যুৱক তেওঁ আচলতে কেৰেলালৈ গৈছিল আসলতে কোম্পানীত চাকৰি কৰিবলৈ কোম্পানীত আসলতে শ্ৰমিক হিচাপে কিন্তু তাৰ পৰা ঘূৰি আহি এনেধৰণে এই আসলতে হেয়াৰ ডিচাৰ হিচাপে কেশকাৰক হিচাপে তেওঁলোকে এতিয়া প্ৰশিক্ষণ গ্ৰহণ কৰি এক প্ৰকাৰ নিজে স্বাৱলম্বী হৈছে পৰিয়ালো তেওঁলোকৰ চলিছে মই আন একাংশ আছে লোক আছে আমি তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে প্ৰথমে পৰিচয় জানিব বিচাৰিছোঁ এই যিটো হেয়াৰ ড্ৰেছাৰ প্ৰশিক্ষণ দিছিলে কিমান দিন প্ৰশিক্ষণ লোৱা হৈছিলে আৰু বৰ্তমান ইয়াত প্ৰশিক্ষণ দিয়া হৈছিলে 10 দিন গোগামুখ ইক' কেম্প এতিয়া মই দোকান খুলি আছোঁগৈ ধেমাজি মাইং নৰকত ব্যৱসায় ভালেই চলি আছে হয় 1,1200 টকা 1,500 কেতিয়াবা 2,000 এনেকৈ হৈ যায় আগতে এনেকুৱা একো কৰা নাছিলোঁ এইটোৱে শিক্ষাগত হায়াৰ ছেকেণ্ডেৰী পাছ নাই মোৰ নাম গণেশ পাদুন হয় এইগৰাকী গণেশ পাদুন ধেমাজি সদৰৰ সমীপৰ যুৱক তেওঁ আচলতে ধেমাজি নগৰতে এখন এনেধৰণৰ চেলুনৰ ব্যৱসায়টো আৰম্ভ কৰিছে আৰু এনেধৰণে তেওঁ স্বাৱলম্বী হ'বলৈ প্ৰয়াস কৰিছে দৈনিক তেওঁ 1,1200 টকা আয় কৰিবলৈ সক্ষম হৈছে মই মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকী আছে আমি তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম এই চিন্তাটো প্ৰথমতে এটা জাতীয়তাবাদী চিন্তা বুলি ক'ব লাগিব তাৰমানে আমাৰ বহু শিক্ষিত যুৱক তেওঁলোকে নিয়োজনৰ পৰা বঞ্চিত হৈ আছে বিভিন্ন স্বনিয়োজনেই হওক বা নিয়োজিত হওক আমি ভাবিলোঁ কি আমাৰ অঞ্চলবিলাকত যিবিলাক মানে কেশকাৰক আছে যিবিলাক মানে হেয়াৰ ড্ৰেছাৰ আছে আমি নাপিত বোলা বস্তুটো অলপ আঁতৰাই দিছোঁ এইটো অলপ তুচ্ছাৰতত কোৱা নিচিনাই লাগে গতিকে আমি তেওঁলোকক হেয়াৰ ড্ৰেছাৰ বা হেয়াৰ টেকনিচিয়ান বা কেশকাৰক বা আমি এনেকুৱাও দিছোঁ যে হেয়াৰ নাৰ্ছিং হেয়াৰ নাৰ্চাৰী যিবিলাক তেওঁলোকে নাপিত চেলুন বুলি যে আমি চেলুন শব্দটো উঠাই দিছোঁ হেয়াৰ ড্ৰেছাৰ হেয়াৰ টেকনিচিয়ান বা হেয়াৰ নাৰ্ছিং হোম তেনেকৈ বুলি আমি চাইনবৰ্ড তেনেকৈ লিখিব দিছোঁ গতিকে তেওঁলোকক আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলোঁ তেওঁ বহুতে মানে নিজে নিজে কৰি আছে গাঁওবিলাকত
কিন্তু তেওঁলোকে প্ৰশিক্ষণ দিয়াৰ কথাটো আমি চিন্তা কৰি প্ৰশিক্ষণৰ কাৰণে আমি ব্যৱস্থা কৰিলোঁ প্ৰথম পৰ্যায়ত 200জনে প্ৰশিক্ষিত হ'ল আৰু তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে নিজ নিজ অঞ্চলত তেওঁলোকে ব্যৱসায় কৰি আছে তেওঁলোকে আত্মনিৰ্ভৰশীল হৈছে আৰু বহুতে অৰুণাচল গুচি গৈছে বহুতে গুৱাহাটী গৈছে বহুতে হায়দৰাবাদ বেংগলোৰ পৰ্যন্ত তেওঁলোকে গৈছে তাত সুন্দৰভাৱে তেওঁলোকে উপাৰ্জন কৰি আছে তো সেই কথাটো যেতিয়া প্ৰচাৰ হ'ল আৰু বহুতেই মানে ইচ্ছা প্ৰকাশ কৰিলে আৰু এইবিলাকত শিক্ষিত যুৱকেই আছে প্ৰায়বাৰ ইয়াত BA MA পাছ কৰাও আছে MSc পাছ কৰাও আছে তো তেওঁলোকক দেখি পিনে আন 10জনে আগবাঢ়ি আহিলে এতিয়া বহুত ডিমাণ্ড আহিছে গতিকে আমি দ্বিতীয় গোটটো আমি খুব এইকেইদিনতে আৰম্ভ কৰিম এইকেইদিনত জানুৱাৰী দিম আবেদন বিচাৰিম জানুৱাৰী দিম আৰু মই ভাবোঁ যে আৰু 200মান আহিব 200মান তেওঁলোকে প্ৰশিক্ষণ আহিব 200 যদি হৈ যায় মই ভাবোঁ যে আমাৰ অঞ্চলত আগতে যিবিলাক আছিলে যিবিলাক হেয়াৰ ড্ৰেছাৰ আছিলে নাপিত বুলি কোৱা আছিলে তেওঁলোক লাহে লাহে আঁতৰি যাব এই গোৱামুখতে মই দেখিছোঁ ইমান ভালকৈ তেওঁলোকে ছাৰ্ভিচ দিছে গোৱামুখৰ আৰু পুৰণিবিলাক লাহে লাহে আঁতৰি গৈছে জাতীয়তাবাদটো এনেকৈ হ'ব লাগিব বস্তুটো হয় আমাৰ যুৱবিলাকক যদি আমি কৰিব নোৱাৰোঁ কেৱল পথত মানে হুলস্থুল কৰি নহ'ব ৰাজপথত হুলস্থুল কৰি নহ'ব বিকল্প দিব লাগিব আঁতৰি যাবই যেনিবা তো সেই আঁতৰি যোৱাৰ পাছত যিটো খালী হ'ব খালী ঠাইটো পূৰণ কৰিব পাৰিব নাই আৰু পূৰণ কৰিবলৈ হ'লে তেওঁলোক যোগ্য হ'ব লাগিব প্ৰশিক্ষিত হ'ব লাগিব প্ৰশিক্ষণ অভিনয়টো নোৱাৰে যেতিয়া খেতিৰ ক্ষেত্ৰতো আমাৰ স্থানীয় যুৱকসকলে আধুনিক কৃষি পদ্ধতি তেওঁলোকক জানিব লাগিব তাৰ কাৰণে তেওঁলোকক প্ৰশিক্ষিত কৰিব লাগিব সেইটো ক্ষেত্ৰতো আমি ব্যৱস্থা লৈছোঁ প্ৰায় সুন্দৰভাৱে কৰিছে মই আশা ৰাখিছোঁ তেওঁলোক এই ক্ষেত্ৰতে আগবাঢ়ি যাব আৰু আমাৰ যুৱকসকলে আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব এই ক্ষেত্ৰত এয়া আছিল মিচিং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমানন্দ চাঙি আৰু এই আমি দেখুৱালোঁ যে গোগামুখৰ এইসকল বিশেষকৈ এইসকল যুৱক বা গোগামুখ মিচিং সাহিত্য পৰিষদৰ যিকেইটা কাৰ্যালয় তেওঁলোকে 10 দিনীয়া এক আৱাসিক প্ৰশিক্ষণ দিছিল আৰু এই প্ৰশিক্ষণ দিয়াৰ অন্তত তেওঁলোকক আজি যিহেতু 2টা বছৰে তেওঁলোকে নিজা অঞ্চলত তেওঁলোকে একোখনকৈ হেয়াৰ ড্ৰেছাৰ বা হেয়াৰ টেকনিচিয়ানৰ এখন বিপণী তেওঁলোকে খুলিছিল আৰু তেওঁলোকক নাপিতৰ পৰিৱৰ্তে তেওঁলোকক কেশকাৰক হিচাপে বা কেক বিন্দাহক হিচাপে তেওঁলোকক পৰিচয় কৰি দিয়া হৈছে আৰু যাৰ জৰিয়তে নিজা অঞ্চলত তেওঁলোকে স্বাৱলম্বী হৈছে আৰু দৈনিক 1000 পৰা 1200 টকা আয় কৰি তেওঁলোকে নিজৰ পৰিয়াল চলাবলৈ সক্ষম হৈছে আৰু এই ধৰণৰ বাৰ্তাৰে তেওঁলোকে এক প্ৰকৃত অসমীয়াগিৰি চলাইছে এইসকল যুৱকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ